যাবা নেকি আকৌ এবাৰ নৰকাসুৰ পাহাৰলৈ? সন্ধিয়া ভিউ পইণ্টত ৰৈ আমি তাৰ পৰা গুৱাহাটী চাম। ৰাতিৰ লাস্যময়ী সদাব্যস্ত গুৱাহাটী প্ৰতিসৰণৰ সূত্ৰৰ নিৰ্দেশত জিলিক মিলিক কৰি থাকিব ভিন্ন ৰঙী বিভিন্ন লাইটবোৰে। কি যে চঞ্চলা, কি যে ৰঙীন এই চহৰ, যেন এক অবাস্তৱ সুখৰ এড্ৰেছ। চহৰখনে দেখোন মোক পাহৰাই দিছিল কিছু সময়ৰ বাবে তোমাৰ অৱস্থিতি। চালা মনত পৰে জানানে, সেই যে মোৰ বেমাৰত তুমি 10 মিনিটৰ মূৰে মূৰে ফোন কৰি মোক বিৰক্ত কৰিছিলা। গাড়ী চলাই ক'ৰবাত গ'লেও যে তোমাৰ লম্বা লম্বা এডভাইচবোৰ দি মোক ব্যতিব্যস্ত কৰিছিলা। মদৰ নিচাত মাতাল হৈ প্ৰলাপ বকা মই তোৰ আগত হুক হুকাই কান্দিছিলা। পঢ়িবলৈ বুলি অহা এই চহৰখনৰ চঞ্চলতাই যে আঁতৰাই নিছিল মোক বাস্তৱৰ বুকুৰ মাজৰ পৰা। তোমাৰ নিচাতকৈ নহয় তোমাৰ প্ৰেমতকৈ বেছি প্ৰেম কৰি পেলাইছিলোঁ মদ, মাংস আৰু মটৰ চাইকেল। ক্ষণিকৰ ব্যৱধানত আকৌ যেতিয়া ঘূৰি আহিছিলোঁ বাস্তৱলৈ, তুমি মোৰ পৃথিৱীখন এৰি গুচি গৈছিলা। হেই, ভুল নুবুজিবা, মই এতিয়াও আছোঁ সুখত, হয়তো তুমিও। কিন্তু যদি তুমি থাকিলা হয় মোৰ লগত, সুখবোৰ হ'ল হয় চাগৈ তৃপ্ত। যাবা নেকি আকৌ এবাৰ নৰকাসুৰ পাহাৰলৈ?